600 বছৰ মানে শাসন কৰা এটা জাতি এগৰাকী বীৰ পুৰুষক তুমি আৰু যতীন বৰাই যেহেতু অপমান কৰিছা অভিনেতা যতীন বৰাই গোটেই দুখটো কিন্তু তোমাৰ ওপৰত জাপি দিলে যে কষ্টিউম ডিজাইনাৰগৰাকীয়ে দিয়া অনুসৰিয়ে তেখেতে ড্ৰেছটো পৰিধান কৰিছিলে যদিও এজন কষ্টিউম ডিজাইনাৰ হিচাপে আছোঁ কিন্তু কাপোৰখিনি গৈ পিনে আমি আন কাৰোবাকে পিন্ধাম কাপোৰযোৰ ৰেডি কৰিতো আমি নিজে নিপিন্ধোঁ আচলতে সীমিত কিছুমান ব্যক্তিৰ ফালৰ পৰা মোক কোৱা গ'ল যে মই লাইভটো আহিব নালাগে আৰু মই প্ৰেছ মিটটো দিব নালাগে নাম উল্লেখ কৰিবলৈ অকণমান অসুবিধা পাম তুমি ৰাইজে যিটো চৰ্চা কৰিছে বা বিতৰ্ক বুলি কৈছে সেইটোক লৈ তুমি মানে একেমুখে তুমি স্বীকাৰ কৰি লোৱা নাই যে এয়া ভুল হয় মই সেইটো একেমুখে স্বীকাৰ কৰিব নোৱাৰোঁ নমস্কাৰ কথাশিল্পৰ আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ কথাশিল্পৰ এগৰাকী অতিথি আৰু এইগৰাকী অতিথিক আজি আমি নিমন্ত্ৰণ জনাই আনিছোঁ তেওঁ হৈছে এগৰাকী কষ্টিউম ডিজাইনাৰ সকলোৱে চিনাকি এগৰাকী কষ্টিউম ডিজাইনাৰ তথাপিতো আজি আমি এইকাৰণেই নিমন্ত্ৰণ জনাই আনিছোঁ তেখেতৰ এটা ড্ৰেছক লৈ তেখেতে যিহেতু কষ্টিউম ডিজাইনাৰ আৰু তেখেতৰ এটা ড্ৰেছক লৈ এক বিতৰ্ক সূত্ৰপাত হৈছিল অসমৰ যি আচলতে ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠী আছে ইতিহাস থিয়েটাৰ এই ইতিহাস থিয়েটাৰৰ এক নাটকত তেখেতে এটা ড্ৰেছ দিছিলে আৰু সেই ড্ৰেছ পৰিধান কৰিছিলে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই আৰু সেইগৰাকী কষ্টিউম ডিজাইনাৰক আমি নিমন্ত্ৰণ জনাই আনিছোঁ তেখেতৰ পৰা আজি আমি সকলো কথা জানিবলৈ চেষ্টা কৰিম আচলতে কিয় এনেধৰণৰ এক বিতৰ্ক সূত্ৰপাত হৈছিল এই বিতৰ্ক সূত্ৰপাত ঘটাৰ পিছত বৰ্তমান পৰিৱেশ ক'ত আছে কেনেদৰে আছে সকলো কথা জানিম আৰু পোনে পোনে আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আমি কষ্টিউম ডিজাইনাৰ চাও চেং ৰাজকোৱা ওৰফে পাপু সন্দিকৈ তোমাক আমি স্বাগতম জনাইছোঁ ধন্যবাদ পোনে পোনে আমি তোমাৰ পৰা জানিব বিচাৰিম যিহেতু এটা বিতৰ্ক তুমি গম পাইছা যে এটা সমগ্ৰ অসম জুৰি এটা বিতৰ্ক হৈছিলে যে লাচিত বৰফুকনৰ বীৰ লাচিত বৰফুকনৰ এটা ড্ৰেছ তুমি যিহেতু কষ্টিউম ডিজাইনাৰ ইতিহাস থিয়েটাৰৰ যি আচলতে এখন নাটক আছিলে নাটকখনৰ নাম আছিলে মহাবীৰ লাচিত আৰু মহাবীৰ লাচিত নামৰ নাটকখনত যতীন বৰা নামৰ যিগৰাকী অভিনেতা আছে অসমৰ আটাইৰে চিনাকি জ্যেষ্ঠ অভিনেতা তেখেতক তুমি এটা ড্ৰেছৰ ডিজাইন দিছিল আৰু তাৰপিছতেই সমগ্ৰ অসম তোলপৰা হৈছিল আচলতে ঘটনাটো কি হৈছিলে আচলতে এই বছৰ ইতিহাস থিয়েটাৰে এটি নিশাৰ এখন নাট মহাবীৰ লাচিত নাটকখন মঞ্চস্থ কৰিব আৰু তাতে অভিনেতা হিচাপে আছে যতীন বৰা ডাঙৰীয়া তাতে মোক খুব কম সময়ৰ ভিতৰতে আচলতে দুদিনৰ ভিতৰত সেই নাটকখনৰ যিখিনি প্ৰমো পোষ্টাৰ তেওঁলোকে ৰিলিজ কৰিব তাৰ কাৰণে লাচিতৰ উপযোগী হোৱাকৈ মঞ্চস্থ কৰিব পৰাকৈ মোক সাজপাৰখিনি নিৰ্মাণৰ দায়িত্বটো দিছিল তেওঁলোকে কিন্তু কথাটো হ'ল যিখিনি কথাক লৈ বিতৰ্ক বা কণ্ট্ৰভাৰ্চিৰ সূত্ৰপাতটো হৈছে মূল 4টা টপিক আচলতে আঙুলিয়াই দিয়া হৈছে তাৰে এটা টপিক হ'ল যে যতীন বৰা ডাঙৰীয়া বা মহাবীৰ লাচিতৰ যিখন পোষ্টাৰ ৰিলিজ হৈছে তাতে ধুতি পিন্ধাইছোঁ নেকি 2-1ৰ প্ৰশ্ন তাত এই কথাটো আমি ক্লিয়াৰ কৰি দিওঁ যে তাত আমি ধুতি পিন্ধা হোৱা নাই আমাৰ আহোম সাজপাৰৰ ভিতৰত যিটো আমি কাণকেন বুলি কওঁ লং পেনৰ দৰে গতিকে আমি তাত কাণকেনেই পিন্ধাইছোঁ আৰু আমি ইয়াৰে গোটেই শ্বটখিনি লোৱা আহিছিলে শিৱসাগৰ তলাতল ঘৰ আৰু কাৰেংঘৰ গতিকে তাত আমি সকলোৰে আগতে সেই শ্বটসমূহ লৈছোঁ গতিকে তাতে আমি ধুতি যে পিন্ধোৱা নাই সেই কথাটো সকলোৱে জানিব আৰু দ্বিতীয়তে পইণ্টত হৈছে যে গহনাখিনি কিয় পিন্ধোৱা হৈছে যে লাচিত বিহুলৈ যাব নেকি বা তেনেকুৱা ধৰণৰ যিহেতু যুদ্ধৰ সাজ যিখন পোষ্টাৰ ৰিলিজ হৈছে সেইখন যুদ্ধৰ সাজক লৈ ইতিমধ্যে আমাৰ লাচিতক লৈ কেইবাযোৰো কাপোৰ বনোৱা হৈছে লাচিতে নৰিয়াগাত থকা অৱস্থাত কেনেধৰণৰ সাজপাৰ পৰিধান কৰিব যুদ্ধৰ আগৰ মুহূৰ্তত কেনেধৰণে থাকিব বা ৰাজসভালৈ যাওঁতে কি ধৰণে যাব প্ৰস্তুতি চলায় বা ঘৰুৱা পৰিৱেশত লাচিতে কেনেদৰে থাকিব গতিকে আটাইখিনিৰ আমাৰ কাম ইতিমধ্যে সমাপন হৈছিলে কিন্তু যিখন ৰাইজৰ মাজলৈ গ'ল সেইখনৰ মুহূৰ্তটো হ'ল যুদ্ধৰ এটা মুহূৰ্ত তো তাতে যিখিনি সাজপাৰ পিন্ধোৱা হৈছে ঘোঁৰাৰ পিঠিত তাতে মই গামখাৰু পিন্ধাইছোঁ আৰু ডিঙিত মাদলি পিন্ধাইছোঁ কিন্তু এতিয়া সেই গহনাক লৈও যিহেতু মেইন সূত্ৰপাতটো যে কিয় মহিলাৰ দৰে আভূষণটো কৰোৱা হৈছে বীৰগৰাকীক কিন্তু এতিয়া মই সকলোকে ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে লাচিতক লৈ পিনে যিসমূহ মই সাজপাৰ কৰিছোঁ ইতিমধ্যে এয়া মোৰ প্ৰথম নহয় এবাৰ দ্বিতীয়বাৰৰ কাৰণে আগতো এবাৰ মই কৰিছিলোঁ সেইবাৰৰ সাজপাৰটো আমাৰ সকলোৰে চিনাকি মুখ ৰবিদা আছিল গতিকে ৰবি শৰ্মা দা আছিল তো শিৱসাগৰ এখন বৰ্ডিং ফিল্ড সকলোৱে চিনি পায় গতিকে শিৱসাগৰ বৰ্ডিং ফিল্ডত লাচিতক আৰু 42জন স্বৰ্গদেউ একেলগে উপস্থাপন কৰা হৈছিল প্ৰতীকী ৰূপত তাত ৰবি শৰ্মা ডাঙৰীয়াই যিযোৰ কাপোৰ পিন্ধিছিল তাতো আচলতে
মই সাজপাৰক লৈ কাম কৰিছিলোঁ তাতো সেই এতিয়া দিয়া ধৰণে একেধৰণে তাতো গামখাৰু আৰু তাতো মাদুলি পিন্ধাইছিলোঁ যিটো মই যিমান দূৰ মানে একেটা ড্ৰেছ নেকি এতিয়া যিটো বিতৰ্ক সূত্ৰপাত হৈছে সেই ড্ৰেছটোৱে তুমি একজেক্ট একে ড্ৰেছ নহয় কিন্তু মাদুলিটো মাদুলিৰ বিভিন্ন চেফ থাকিব পাৰে গামখাৰু সোণৰো হ'ব পাৰে ৰূপৰো হ'ব পাৰে তেনেকুৱা ধৰণৰ কথা আহিব পাৰে মানে গামখাৰু আৰু মাদুলি পিন্ধাইছিলা পিন্ধাইছোঁ ৰবি শৰ্মা তাতো পিন্ধাইছোঁ গতিকে তাত সেই সময়ত আজি কেইবাবছৰ আগত মেডাম মেফিৰ নিচিনা এটা ডাঙৰ অনুষ্ঠান তাত যথেষ্ট ডাঙৰকৈ অনুষ্ঠান সেইটো আয়োজন কৰে আটাচুৰ ফালৰ পৰা বা সমূহীয়াভাৱে গতিকে তাত আমি সেই তাতো প্ৰম' পোষ্টাৰ ৰিলিজ কৰিছিলোঁ আৰু তাতো সেই নাটকখন কৰিবলৈ যোৱাৰ আগমুহূৰ্তত আমাৰ ডাঙৰ ডাঙৰ হৰ্ডিংছ লগোৱা হৈছিল গতিকে তাত স্পষ্টভাৱে যে আমি ইয়াৰ আগৰবাৰ যেতিয়া কৰিছিলোঁ তেতিয়াও আমি মাদুলি পিন্ধাইছোঁ বা গামখাৰু যে পিন্ধাইছোঁ তেতিয়া আচলতে যদিহে সঁচাকৈ ভুল আছিল আমাক বিজ্ঞজনে সেইটো সময়ত আঙুলিয়াই নিদিলে যদি এইবাৰ ভুল হৈছে তেতিয়াহ'লে আমি দ্বিতীয়বাৰৰ কাৰণে সেইটো কাৰণে আমাৰ ভুলটো হৈছে বুলি আমি ভবাৰ থল আছে কিন্তু কথাটো হ'ল মই কিয় পিন্ধালোঁ 2016 চনৰ পৰা যেতিয়া আহোম সাজপাৰক লৈ আচলতে কাম কৰিবলৈ আৰম্ভ কৰিছোঁ যিমানখিনি পঢ়িবলৈ কিতাপ পত্ৰ যুগুতাইছোঁ বা যিমানখিনি বিজ্ঞসকলক লগ কৰিছোঁ বা যিমানখিনি তথ্য সম্বলিত আমি তথ্য গোটাব পাৰিছোঁ তাতে আহোম যুগৰ অলংকাৰ আহোম যুগৰ সাজপাৰ বুলি আমি যিখিনি প্ৰবন্ধ পাতি এতিয়ালৈকে পাইছোঁ তাতে আচলতে পুৰুষৰ কিছুমান অলংকাৰৰ নাম পোৱা যায় তাতে হ'ল গামখাৰু আজিৰ তাৰিখত গামখাৰু আৰু মুঠিখাৰুৰ মাজত এটা পাৰ্থক্য এটা আছে যিটো বহু লোকে নাজানে যে মই পুৰুষৰ যিসমূহ অলংকাৰ সেই সময়ৰ আহোম সাম্ৰাজ্যৰ দিনৰ পুৰুষৰ গামখাৰুৰ ভিতৰত আমি পাওঁ গামখাৰু যিটো সেইদিনাখন পিন্ধোৱা গৈছে ঢোলবিৰি বা মাদুলি বুলিও কয় ঢোলবিৰি বা মাদুলি বা দুগদুগী কাউৰীমণি মতামণি তেনেকুৱা ধৰণৰ যথেষ্ট অলংকাৰ পুৰুষে ব্যৱহাৰ কৰে গতিকে আমি সেই সময়ৰ পুৰুষে পৰিধান কৰা অলংকাৰ বা মূৰত মৰা পাগুৰিৰ ধৰণ বা গাত লোৱা চেলেংখন কেনেকৈ ছাতি মাৰি ল'ব এই বস্তুখিনিৰে সেইটো সময়ৰ এজন পুৰুষৰ এটা পদবী নিৰ্ধাৰণ কৰিছিলে তেখেতৰ কোন পৰিয়ালৰ হ'ব পাৰে তাৰ এটা ধাৰণা কৰিব পৰা গৈছিলে গতিকে তেনেকুৱা ধৰণৰ কথাখিনি আমাৰ আগৰ ইতিহাসখিনি চালে আমি বিচাৰি পাওঁ গতিকে এইবাৰ যেতিয়া আমি কামখিনি কৰিবলৈ গৈছিলোঁ আৰু এটা বস্তু এইখিনিতে কওঁ আজিহে যদি মই মহাবীৰজনাক মাদুলিটো পিন্ধাই মহিলাৰ দৰে আভূষণ দিবলৈ যদি চেষ্টা কৰিছোঁ যদি মোৰ সেইখিনিতে ভুল হৈছে তেতিয়াহ'লে মোৰ এই ক্ষেত্ৰত আফচোচ আছে বা মোৰ আক্ষেপ এটা থাকি গৈছে আজি ইমানখিনি বিতৰ্ক যিহেতু হৈ গ'ল আক্ষেপটো এইটো কাৰণে আছে যে ইয়াৰ আগতেও পিন্ধাইছিলোঁ তেতিয়াও হয়তো মোক ভুলখিনি আঙুলিয়াই দিব পাৰিলেহেঁতেন মানে ৰবি শৰ্মাক যেতিয়া তুমি পিন্ধাইছিলা তেতিয়া বিতৰ্ক হোৱা নাছিলে তেতিয়া সকলোৱে সেইখিনি গ্ৰহণ কৰিছিল কিন্তু যদি আমি সেই কথাটো যদি ফালৰি কাটো মই আগতে এবাৰ কৰিছোঁ বা নাই কৰা সেই কথাটো যদি এৰায়ো চলোঁ তেতিয়াও যদি আমি লক্ষ্য কৰোঁ অসমত যিমানখিনি আমাৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানে বীৰজনাক শ্ৰদ্ধা জনাবৰ কাৰণে বা সকলোৰে আগত চিনাকি দিবৰ কাৰণে যিখিনি প্ৰতিমূৰ্তি আমাৰ অসমত বনাই থৈছে সেইখিনি যদি আমি মন কৰোঁ লাচিত ঘাটৰ পৰা আৰম্ভ কৰি অন্যান্য যোৱা বছৰ 400 বছৰীয়া জন্ম জয়ন্তী পাতি গৈছে তাত 125 ফুটৰ এটা অসমত ভিতৰতে সৰ্ববৃহৎ লাচিতৰ প্ৰতিমূৰ্তি চৰকাৰৰ ফালৰ পৰা আৰু বীৰ লাচিত সেনাৰ ফালৰ পৰাও এটা প্ৰতিমূৰ্তি ইতিমধ্যে ৰাইজৰ আগত উলিয়াই দিছে দুইটা যোৰহাটতে গতিকে সেই প্ৰতিমূৰ্তিসমূহতো কিন্তু তাত মাদুলিয়ে পিন্ধিছে আজি ইমান বছৰ আমি যিমান প্ৰতিমূৰ্তি অসমত দেখি আহিছোঁ প্ৰত্যেকতে কিন্তু মাদুলিয়ে পিন্ধোৱা মাদুলি লাচিত বৰফুকনৰ তাত আছেই মানে আছে প্ৰতিমূৰ্তিসমূহত আছে এতিয়া বিতৰ্কটো সূত্ৰপাত বহু লোকে ক'ব খুজিছে যে মোক যে মই যুদ্ধৰ সাজত লাচিতক আচলতে মাদুলি পিন্ধাব নালাগিছিল কিন্তু অসমত থকা প্ৰতিমূৰ্তিটো আটাইখিনি যুদ্ধৰে কামান চিন বুলি আমি ধৰিব পাৰোঁ কাৰণ হাতত যদি খোলা হেংদাং থাকে যদি এটা ভৰি আগুৱাই থাকে বা কিবা এটা কাৰোবাক কামান দিয়াৰ ভংগীমাত যদি মুখখন মেল খাই থাকে গতিকে আমি যিখিনি প্ৰতিমূৰ্তি দেখিছোঁ আমি ধৰি ল'ব লাগিব যুদ্ধত কামান দি থকা মুহূৰ্তৰ এটা প্ৰতিমূৰ্তি আচলতে আমি অসমত বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান অনুষ্ঠানত দেখি আহিছোঁ গতিকে সেইফালৰ পৰাও আমি লাচিতক আমাৰ বিজ্ঞসকলে মাদুলি পিন্ধোৱাৰ নিদৰ্শন আমি পাইছোঁ গতিকে সেইফালৰ পৰাও পিন্ধোৱাৰ আমি ভাবিব পাৰোঁ যদি মই কণ্ট্ৰভাৰ্চি তেতিয়া সোমাইছোঁ কিন্তু তেতিয়াতো কোনো সেইখিনি আজিলৈকে ধৰক ক'তো এটা প্ৰবন্ধ কোনো যুগুতোৱা নাই যে লাচিতৰ প্ৰতিমূৰ্তিত মাদুলিটো পিন্ধাব নালাগে গতিকে তেনেকুৱা ধৰণৰ তথ্য আমি একো পোৱাও নাই গতিকে সেইটো কাৰণে মোৰ বোধেৰে যিমানখিনি মই ভাবিলোঁ যে নহয় পিন্ধাব পাৰি যিহেতু পুৰুষৰ অলংকাৰ আজিৰ তাৰিখত নাচনীয়ে পিন্ধে আজিৰ তাৰিখত নাচনীয়ে গামখাৰু পিন্ধে মুঠিখাৰু যিহেতু পাবলৈ অকণমান দিগদাৰ হৈছিলে মাজতে আজিকালি অকণমান পাবলৈ সুবিধা গতিকে মাজতে মুঠিখাৰু প্ৰচলন কমি গ'ল মহিলাৰ ক্ষেত্ৰত গতিকে সহজে উপলব্ধ যি গামখাৰু পাবলৈ ল'লে
গতিকে সেই গামখাৰুৱে নাচনীয়ে বা মহিলাই আজিকালি ব্যৱহাৰ কৰে গতিকে পুৰুষৰ অলংকাৰ যে গামখাৰু বা পুৰুষৰ অলংকাৰ যে মাদুলি হয় সেইটো হয়তো বহু লোকে নাজানে সেইটো কাৰণেও হয়তো বিতৰ্কটো হ'ব পাৰে আজিৰ তাৰিখত মানে বিতৰ্কটো আচলতে যতীন বৰা বুলি হ'ল নেকি যদি ৰবি শৰ্মাক তুমি পিন্ধাইছা ৰবি শৰ্মাৰ লগত তুমি ডিব্ৰুগড় বৰ্ডিং খেলপথাৰত শিৱসাগৰ বৰ্ডিং খেলপথাৰত তুমি ৰাজহুৱা স্থানত কৰিছা আৰু তেখেতে ৰাজহুৱাভাৱে মানে উপস্থাপনো কৰিছে ৰবি শৰ্মাই তাত কাৰো বিতৰ্ক নাই কাৰো ক'বলগীয়া নাই কিন্তু যতীন বৰা হোৱাৰ কাৰণে বিতৰ্কটো হ'ল নেকি আচলতে সেইটো মোৰ দৃষ্টিভংগীৰে মোৰ বুজি পোৱাত অকণমান অসুবিধা হৈছে কাৰণ কেলে যিহেতু মই ইমান বছৰ ধৰি বিশেষভাৱে আহোমৰ সাজপাৰখিনিৰ ওপৰতে কাম কৰি আছোঁ পুৰুষ মহিলা উভয়ে যদিও আমি বুৰঞ্জীৰ যিসমূহ চৰিত্ৰ সেইখিনিক লৈ কাম কৰাটো অলপমান কম হয় তথাপিও মই কৈছোঁৱে যে আগতো এবাৰ পিন্ধাইছোঁ গতিকে তেতিয়া যদি নহ'ল এতিয়া যিহেতু বিতৰ্কটো আহিছে গহনা মূৰত মৰা পাগুৰি আৰু ধুতিক লৈ যিহেতু ধুতি পিন্ধোৱাই নাই মই জনাইছোঁ ইতিমধ্যে গতিকে পইণ্টটো থাকিলে আমাৰ গহনা আৰু মূৰত মৰা পাগুৰিটোক লৈ এইখিনিতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ যে মূৰত মৰা পাগুৰিটো থৈলা বস্তা বা তেনেকুৱা ধৰণৰ কথাখিনি যিখিনি সামাজিক মাধ্যমত শ্বেয়াৰ হৈ আছে গতিকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আভূষণ দিয়া হোৱা নাছিল সম্পূৰ্ণ কাপোৰেৰে মৰা এটা ব্যৱস্থাৰে আমি কৰিছিলোঁ যিহেতু সেইটো সময়ত আমি আচলতে যিমানখিনি তথ্য আমাৰ ওচৰত আছে সেইটো সময়ত আমি যুদ্ধৰ সময়ত বা আমাৰ সাধাৰণতে যিখিনি আমাৰ জীৱনশৈলী যে আমি কি ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিলোঁ গতিকে আমাৰ সেই আহোম সমাজ ব্যৱস্থাত সেইটো সময়ত আমাৰ এৰী কাপোৰৰ প্ৰচলন যথেষ্ট আছিল গতিকে আমি মুগা এৰী মেজাংগৰি নুনী পাত তেনেকুৱা ধৰণৰ বস্তুখিনি আমাৰ ব্যৱহাৰ হৈছিল পাট মুগা কাপোৰক লৈ পিনে আৰু এৰীৰ ব্যৱহাৰটো যথেষ্ট আছিল সেইটো সময়ত যিহেতু অসমত আগৰ পৰাই এৰী উপলব্ধ মুগাটো আহোমৰ লগত আহিছে তাৰ আগত মুগাৰ সঁচটো অসমত নাছিল গতিকে বাকীখিনি বস্তু অসমত আগৰ পৰাই উপলব্ধ এৰী নুনী সেইখিনি অসমত আগৰ পৰাই উপলব্ধ আগৰ পৰাই প্ৰচলন গতিকে সেইখিনি বহুলভাৱে প্ৰচলনটো আছে গতিকে আৰু যুদ্ধৰ সাজখিনিক লৈ পিনে আচলতে যিখিনি কথা আমি চিন্তা কৰিব পাৰোঁ যে আমাৰ যিসমূহ বুৰঞ্জীৰ তথ্য আছে তাতে যুদ্ধৰ স্পষ্টকৈ আচলতে সাজসমূহৰ বিৱৰণটো খুবেই কম আমাৰ যিসমূহ বুৰঞ্জী আছে যুদ্ধলৈ যোৱাৰ ঘটনা বা আমাৰ যিখিনি ঘটনাৱলী আছে তাতে যুদ্ধৰ সাজটো মানে পইণ্ট আউট কৰি যে মূৰত আমুকেই পিন্ধিছিলে বা কঁকালত এইটোৱে আছিল বা বুকুত এইটোৱে আছিল তেনেকুৱা ধৰণৰ বিৱৰণখিনি আমাৰ অকণমান কম আছে লিপিবদ্ধ অকণমান কম যুদ্ধৰ সাজটো সমূহীয়াভাৱে এটা নামাকৰণ আছে বা যুদ্ধত এনেকুৱা ধৰণৰ সাজপাৰ পিন্ধিছিল বুলি উল্লেখ আছে যেনে ধৰক গড়ৰ ছালৰ ব্যৱহাৰ সেইটো সময়ত আমাৰ তথ্য পোৱা যায় বা মহৰ ছালৰ ব্যৱহাৰৰ তথ্য এটা পোৱা যায় যুদ্ধত যাওঁতে পিন্ধিছিল সেইখিনি বা কাছৰ চলংখনক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ যিখিনি তথ্য বা আমি বৰটোপৰ ক্ষেত্ৰত যিহেতু আমি অন্য ধৰণৰ বস্তু ইউজ কৰিছোঁৱে গতিকে তেনেকুৱা ধৰণৰ তথ্যবোৰ পোৱা যায় কিন্তু ধৰক এনেকুৱা ধৰণে যে কাপোৰৰ আৰ্হিটো আছিল তেনেকুৱা ধৰণৰ নিদৰ্শনখিনি অকণমান কম আমাৰ হয়তো আছিল প্ৰকৃতিৰ ভিতৰত নোহোৱা হৈ গ'ল বা তেনেকুৱা ধৰণৰ হৈছে বা যদিও আছে হয়তো আমি এতিয়ালৈকে পুনৰুদ্ধাৰ কৰিব পৰা নাই যিখিনি বুৰঞ্জী আহোম ভাষাত লিখা আছে গতিকে তেনেকুৱা ধৰণৰ তথ্যখিনি আমাৰ অকণমান কম সেইকাৰণে অকণমান কাম কৰিবলৈ অকণমান অসুবিধাও হয় এতিয়া ব্যক্তি বিশেষৰ যদি কণ্ট্ৰভাৰ্চিক লৈ পিনে যদি ক'বলৈ যায় সেইখিনি মোৰ বোধে অকণমান ক'বলৈ দিগদাৰ হয় কাৰণ কেলৈ মই যিহেতু আগতে এবাৰ কৰি গৈছোঁ তেতিয়া যিহেতু কণ্ট্ৰভাৰ্চিটো হোৱা নাই এতিয়া যেতিয়া হৈছে গতিকে বিষয়টো ৰাইজৰ ওপৰত ঠেলি দিব লাগিব মই এটা কথা বুজি পোৱা নাই যিহেতু বিতৰ্ক হৈছে একদম তোলপাৰ বিতৰ্ক ডাঙৰ বিতৰ্ক আৰু এটা সকলোৱে জানে যে 600 বছৰ মানে শাসন কৰা এটা জাতি এগৰাকী বীৰ পুৰুষক তুমি আৰু যতীন বৰাই যেহেতু অপমান কৰিছে বা তেওঁক বিকৃতৰ ওপৰত উপস্থাপন কৰিছে বুলি কৈছে কিন্তু এখন প্ৰেছ মিট দেখিলোঁ তাৰপিছতে পিছদিনাখন যে প্ৰেছ মিটত যতীন বৰাই অভিনেতা যতীন বৰাই গোটেই দুখটো কিন্তু তোমাৰ ওপৰত জাপি দিলে যে কষ্টিউম ডিজাইনাৰগৰাকীয়ে দিয়া অনুসৰিয়ে তেখেতে ড্ৰেছটো পৰিধান কৰিছিলে গতিকে কিবা ক'ব লগা আছে যদি এখেতেহে ক'ব পাৰিব এনেধৰণৰ এটা অকণমান টুলুঙা মন্তব্য বা তেখেতে যেন বিষয়টো পূৰা গাই দিব বিচাৰিছে তেনেকুৱা লাগিলে এইটো কি আচলতে মানে তোমাৰ ওপৰতে গোটেই দুখটো জাপি তেখেতে বাচিব বিচাৰিছে আৰু মই মাজতে আকৌ সুধি দিওঁ যে তেখেতে তুমি যেতিয়া ড্ৰেছটো দিছিলা এই ড্ৰেছটোতো যিহেতু আগতীয়াকৈ দেখুওৱা হৈ চাগে তোমালোক আমি বা নাজানো তো তেতিয়াতো তেখেতে পিন্ধো বা নিপিন্ধো বা এই ড্ৰেছটো হয় বা নহয় এনেধৰণৰ কিবা প্ৰশ্ন কৰিছিলে নাই মই কৈছোঁৱে যে আচলতে মোক মাত্ৰ 2 দিনৰ সময় দিয়া হৈছিল কাপোৰ সাজ ৰেডি কৰিবৰ কাৰণে মোক প্ৰথমে মাত্ৰ এযোৰ কাপোৰ বুলিয়ে কোৱা হৈছিল তাৰপিছত জনোৱা হ'ল যে নাটকখনত যিহেতু অকল লাচিতৰ এটা মুহূৰ্ত নহয় গোটেই জীৱনভিত্তিক কাহিনীটোক লৈ পিনে এখন পূৰ্ণাংগ নাটক গতিকে মঞ্চৰূপ তেওঁলোকে দিবলৈ গৈছে গতিকে যুদ্ধৰ সময়ৰ উপৰিও লাচিতক আমি প্ৰধানকৈ চিনি পাওঁ ধৰক যুদ্ধৰ কথাক লৈ পিনে শৰাইঘাটৰ ৰণক লৈ পিনে গতিকে সেই মুহূৰ্তখিনিৰ বাহিৰে লাচিতৰ জীৱনৰ আগ আৰু পাছ যথেষ্টখিনি মুহূৰ্ত নাটকখনত সাঙুৰি ল'ব গতিকে
কমকৈ জানে গতিকে সেই বস্তুখিনিক লৈ পিনে আমাৰ 4যোৰ কাপোৰ আমি তৈয়াৰ কৰিলোঁ গোটেই নাটকখনত প্ৰমোটোৰ কাৰণে নাটকখনত আৰু কাপোৰ আৰু সাজসজ্জা থাকিব কিন্তু প্ৰমোখনৰ কাৰণে যেহেতু শ্বৰ্ট টাইমত এটা প্ৰমো ৰিলিজ হ'ব এটা আভাস যাব ৰাইজৰ মাজলৈ গতিকে 4যোৰ কাপোৰ তৈয়াৰ কৰিছিলোঁ কিন্তু সেই আমাৰো আচলতে কি হয় এজন ডিজাইনাৰ হিচাপে ইমান বছৰৰ কাম কৰি আছোঁ ৰাইজৰ কাৰণে কৰি আছোঁ বা সকলোৰে কাৰণে কৰি আছোঁ আমাৰো কেতিয়াবা কি হয় আমি যিমানখিনি শিকিছোঁ বা বুজিছোঁ কেতিয়াবা কাম কৰাত আমাৰো অকণমান বাধ্যবাধকতা আহে যিহেতু আমিও গৈ পিনে যদিও এজন কষ্টিউম ডিজাইনাৰ হিচাপে আছোঁ কিন্তু কাপোৰখিনি গৈ পিনে আমি আন কাৰোবাকে পিন্ধাম কাপোৰযোৰ ৰেডি কৰিতো আমি নিজে নিপিন্ধোঁ গৈ পিনে আমি কাৰোবাৰ কাৰণেই ৰেডি কৰিব লাগিব আনৰ কাৰণেই গৈ পিনে আমি ৰেডি কৰোঁ যিহেতু কাপোৰখিনি গতিকে পচন্দ অপচন্দৰ কথাটো কেতিয়াবা আহি পৰে এতিয়া লাচিতৰ নাটকখনক লৈও যিখিনি বিতৰ্কৰ সূত্ৰপাত হৈছে মোৰ আক্ষেপ অকণমান আছে যেতিয়া বিতৰ্কটোৰ প্ৰথম সূত্ৰপাতটো হৈছে সেইটো সময়ত মোৰ নামটো প্ৰথমে সাঙুৰ খোৱা নাছিল মই ক'বলৈ এইটো বেয়া নাপাওঁ যে কাপোৰখিনি মই কৰিছোঁ সকলোকে ক'বলৈ মই খুব মুকলিকৈ কৈ আছোঁ যে কাপোৰ সাজ মই কৰিছোঁ ছ'চিয়েল মিডিয়াত তুমি এটা ভিডিঅ' যেতিয়া কণ্ট্ৰভাৰ্চিটো ষ্টাৰ্ট হৈছে তেতিয়াই মই আচলতে সকলোৰ লগত আলোচনা কৰিছিলোঁ যেতিয়া দল সংগঠনৰ ফোনসমূহ মোলৈ আহিবলৈ ষ্টাৰ্ট হৈছিল তেতিয়াই কৈছিলোঁ যে মই এটা প্ৰেছ মিট দিব বিচাৰোঁ আৰু মই এটা লাইভ আহিব বিচাৰোঁ ফেচবুক লাইভত যিহেতু মোৰ যথেষ্ট অনুগামীখিনি আছে তেওঁলোকৰ থ্ৰুদি কথাখিনি জনাব বিচাৰিছিলোঁ ৰাইজক যে মোৰ কি পৰ্যায়ত আচলতে মই কামখিনি কৰিছোঁ বা কিয় মই পিন্ধাব লগা হ'ল সত্যটো কি হ'ব পাৰে তো এই কথাখিনিত মোৰ প্ৰথম দিনাখন বাধ্যবাধকতা আহিলে যে মই প্ৰেছ মিট দিব নোৱাৰিলোঁ প্ৰথম দিনাখনে যেতিয়া আৰম্ভটো যেতিয়া হৈছিল আচলতে বিতৰ্কটো দিব নোৱাৰিলোঁ লাইভ আহিব নোৱাৰিলোঁ কিন্তু পাছলৈ আচলতে মানে তোমাক বাধা দিয়া হৈছে মোক প্ৰথমে আচলতে যেতিয়া বিতৰ্কটো সূত্ৰপাত হ'ল মোক ক'লে যে তুমি এইখিনি কৰিব নালাগে যে কোনটো পক্ষ পৰা এইটো থিয়েটাৰ প্ৰযোজক পক্ষ পৰা নে অভিনেতাৰ ফালৰ পৰা আচলতে গোটেই এটা প্ৰযোজক গোষ্ঠীটো বুলি ক'লে আচলতে ইয়াত প্ৰায় 150টা পৰিয়াল জড়িত হৈ থাকে এখন থিয়েটাৰৰ লগত 150 বা 100 পৰিয়াল জড়িত হৈ থাকে গতিকে গোটেই গোষ্ঠীটোক সাঙুৰি লোৱাটো ভুল হ'ব আচলতে সীমিত কিছুমান ব্যক্তিৰ ফালৰ পৰা মোক কোৱা গ'ল যে মই লাইভটো আহিব নালাগে আৰু মই প্ৰেছ মিটটো দিব নালাগে তেতিয়ালৈকে বিতৰ্কৰ সূত্ৰপাত ইতিমধ্যে হৈ গ'ল ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ৱেব পৰ্টেল বা আমাৰ যিখিনি ছাইট আছে সামাজিক মাধ্যম আছে সকলোতে বিতৰ্কৰ যেতিয়া সূত্ৰপাত হৈ গৈছে শেষত মই ভাবিলোঁ যে নহয় মই যোনে যাৰ কাৰণে আচলতে কৰি আছোঁ তেওঁলোকৰ বিতৰ্কৰ সূত্ৰপাতত হৈছে কিন্তু কথাখিনি হ'ল ময়ো জড়িত হৈ আছোঁ কথাখিনিত ৰাইজৰ মাজলৈ কথাখিনি ভুলখিনি বা শুদ্ধখিনিৰ কাৰণে ময়ো আহিব লাগিব সমানে গতিকে মই তেতিয়া সংগঠনৰ বিভিন্ন বিষয়ববীয়াৰ লগত আলোচনা কৰিলোঁ তেওঁলোকে ক'লে নহয় তুমি লাইভ অহাটো খুব প্ৰয়োজন বা ৰাইজৰ মাজলৈ অহাটো প্ৰয়োজন গতিকে তুমি আহিব লাগিব প্ৰয়োজন হ'লে ব্যৱস্থাখিনি আমাৰ ফালৰ পৰাও কৰিব পৰা যাব যদি তোমাৰ কোনোবাখিনিত অসুবিধা আহিছে তেনেকৈ বুলি কোৱাৰ পিছত মই মোৰ যিটো সামাজিক মাধ্যম চাউচেং ৰাজখোৱা হিচাপে যিটো ফেচবুক একাউণ্ট আছে তাৰ পৰা এটা লাইভ আহিছিলোঁ তাতে মই কথাখিনি বহুখিনি কথাই আচলতে ক'বলৈ চেষ্টা কৰিছোঁ তাত যিমানখিনি সুবিধা হয় যিমানখিনিলৈকে ক'ব পৰা যায় এতিয়া কথাটো হ'ল যে আমি এজ এ কষ্টিউম ডিজাইনাৰ হিচাপে আচলতে আমি একেবাৰে মুকলিমূৰীয়াকৈ কাম কিছুমান কৰিব নোৱাৰোঁ কাৰণ কেলৈ মই কৈছোঁ যে কাপোৰ সাজ নিজৰ কাৰণে নহয় আনৰ কাৰণে কৰিবলৈ যাওঁ গতিকে তেওঁলোকৰো পচন্দ অপচন্দ কথা এটা থাকে পেছাদাৰী বা অপেছাদাৰী কথা এটাও থাকে গতিকে মই কাপোৰ 4 সাজ ৰেডি কৰিছোঁ তাৰে ৰাইজৰ মাজলৈ অকল এসাঁজহে গ'ল বাকী 3 সাজ বাকী থাকিল গতিকে বাকী 3 সাজত কাপোৰৰ উপস্থাপন শৈলী সম্পূৰ্ণ বেলেগ আৰু মূৰত মৰা পাগুৰিৰ ধৰণো বেলেগ গতিকে বিভিন্ন মুহূৰ্তৰ যিহেতু আমাৰ শ্বটসমূহ লোৱা হৈছে গতিকে সম্পূৰ্ণ উপস্থাপনখিনিয়ে বেলেগ গতিকে তাত যিহেতু মই কৈছোঁ এৰী কাপোৰলৈকে উপস্থাপন কৰিছোঁ বিশেষ মুহূৰ্ত কিছুমানত গতিকে মই যিখিনি ৰেডি কৰিছিলোঁ বা মই যিমতে ভাবিছিলোঁ তাত সম্পূৰ্ণ একেবাৰে মুকলিকৈ কাম কৰিবলৈ নোপোৱাত মোৰ আক্ষেপ এটা থাকি গৈছে নাম উল্লেখ কৰিবলৈ অকণমান অসুবিধা পাম কিন্তু আক্ষেপটো সেইখিনিতে যে মই যিমানখিনি মোৰ জ্ঞানেৰে ঢুকি পাইছিলোঁ আচলতে এই যে আহোম সাজপাৰটো চবৰে এটা ছিগনেচাৰ পইণ্ট থাকে যে স্পেচিয়েলি এইটো এটা চিন প্ৰত্যেক জাতি জনগোষ্ঠীৰ এটা নিৰ্দিষ্ট চিনাকি থাকে বিশেষ কিছুমান চিম্বল থাকে গতিকে মই 2016 চনত প্ৰথমবাৰৰ কাৰণে অসমত যেতিয়া আহোম সাজপাৰক লৈ কাম কৰিছোঁ যেতিয়া যিহেতু বজাৰত আহোম সাজপাৰ তেনেকৈ উপলব্ধ নহয়
গতিকে প্ৰথমবাৰ কাৰণে যেতিয়া চিন্তা কৰিলোঁ তেতিয়াই আচলতে মুগাৰ ৰংটোক প্ৰাধান্য দি পিনে যিহেতু মুগাৰ সঁচটো অসমলৈ প্ৰথম আহোমসকলে আনিছে গতিকে সেই ৰংটোক প্ৰাধান্য দি পিনে যেতিয়া কাম কৰিলোঁ আজিৰ তাৰিখলৈকে মই সেইটোতে আছোঁ মই বৰ বেছি মানে আজিৰ তাৰিখৰ সহজলভ্য ৰংসমূহক লৈ মই কাম খুব কমেই কৰিছোঁ গতিকে মোলৈ যেতিয়া আচলতে এনেকুৱা ধৰণৰ কামখিনি আহে মই সেইখিনি খুব চালি জাৰি চাই আচলতে কাম কৰিবলৈ বিচাৰোঁ কিন্তু যেতিয়া মই কামখিনি কৰিলোঁ অকণমান মোৰ ক্ষেত্ৰত সীমা আহিল যে এইটো পৰ্যায়ৰ হ'ব লাগিব বা এইটো পৰ্যায়ৰ হ'ব নালাগে কিছুমান বাধ্যবাধকতা আহিল বিশেষ ফালৰ পৰা গতিকে এতিয়া বিতৰ্কটো হোৱাৰ পাছত সেইখিনিত আক্ষেপটো আছে যে আচলতে হয়তো মই ভবাৰ ধৰণে যদি কামখিনি কৰিলোহেঁতেন তেতিয়া চাগে ইমান বেছি ৰাইজে মনোকষ্ট নাপালেহেঁতেন চাগে এটা কথা বুজি পোৱা নাই 4টা তুমি ড্ৰেছ মানে ৰেডি কৰিছিলা সাজু কৰিছিলা প্ৰমৰ কাৰণে আৰু তাৰে এটা ড্ৰেছ তোমালোকৰ ৰাইজৰ মাজলৈ আহি গ'ল আৰু সেইটোৱে বিতৰ্কৰ সূত্ৰপাত হৈ গ'ল বাকী 3টা ড্ৰেছ হোৱাৰ পিছত আৰু বিতৰ্ক হৈ গ'ল নেকি এতিয়া কথাটো হ'ল মই কৈছোঁ যে বিতৰ্কৰ সূত্ৰপাত যোনখিনি পইণ্টক লৈ হৈছে সাজপাৰৰ কালাৰক লৈও হৈছে সেইটো অকণমান কম পৰিমাণে হৈছে আচলতে যে সেই ৰঙৰ কাপোৰ সাজ মই কিয় পিন্ধিছোঁ মই গেৰুৱা ৰঙৰ কাপোৰ সাজ মই কিয় পিন্ধিছোঁ বা গেৰুৱাকৰণ কৰিবলৈ বিচৰা হৈছে নেকি বোলে তেনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চিক লৈ পিনে মোলৈ ডাইৰেক্টলি ফোনেই আহিছে আচলতে গতিকে বাকী 4 সাজ যিখিনি কাপোৰ মই জনাইছোঁ যে এজন বীৰে অকল যুদ্ধৰ সাজেটো পিন্ধি নাথাকিব গতিকে ঘৰুৱা সাজো পিন্ধিব তেখেতে যুদ্ধলৈ যোৱা আগত তেখেতে এখন ৰাজবিষয়া গতিকে যেতিয়া ৰজাৰ ওচৰলৈ যাব হয়তো যুদ্ধৰ সাজত নাযাবও পাৰে সম্পূৰ্ণ বেলেগ এটা সাজ থাকিব গতিকে তেনেকুৱা ধৰণৰ সাজখিনি আমি উপস্থাপন কৰিবলৈ ৰাইজৰ মাজলৈ দিবলৈ থাকি গ'ল ফটোশ্বুট ইতিমধ্যে হৈ গৈছে বা প্ৰমো ভিডিঅ' ৰেকৰ্ডিংখিনি হৈ গ'ল কিন্তু এই যে এখন ৰাইজৰ মাজলৈ গুচি গ'ল বিতৰ্কটো সূত্ৰপাত হোৱাৰ পাছত আমি বাকীখিনি ৰাইজৰ মাজলৈ দিবলৈ থাকিয়ে গ'ল আচলতে যিহেতু সামাজিক মাধ্যমটো অকল সেইখন ফটোক লৈ চৰ্চা গতিকে আমি দিবলৈ আচলতে সুৰুঙাই নাপালোঁ বাকীখিনি মানে এক প্ৰকাৰ মানে তুমি ৰাইজে যিটো চৰ্চা কৰিছে বা বিতৰ্ক বুলি কৈছে সেইটোক লৈ তুমি মানে একেমুখে তুমি স্বীকাৰ কৰি লোৱা নাই যে এয়া ভুল হয় মই সেইটো একেমুখে স্বীকাৰ কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ মই জনাইছোঁৱে যদিহে মোৰ ভুল আছিল আজি কেইবাবছৰৰ আগতে মোক আঙুলিয়াই দেখাবলৈ ৰাইজে পাৰিলেহেঁতেন যদি মোৰ ভুল আছিল মাদলীটো পিন্ধোৱাত তেতিয়াহ'লে অসমত থকা গোটেই প্ৰতিমূৰ্তিখিনিক আমি কি দৃষ্টিভংগীৰে ল'ম সেইখিনি কাম মই যিহেতু কৰা নাই আমাৰ বিজ্ঞসকলে কৰিছে গতিকে আচলতে এই যিহেতু গোটেই সূত্ৰপাতটো মোলৈ যেতিয়া ঠেলি দিলে বা মোলৈ যেতিয়া ৰাইজে আঙুলি টোৱাইছে তো মোৰ আক্ষেপখিনি তাতেই আছে আচলতে যে ভুল বুলি কৈছে বা মোক ৰাইজে প্ৰশ্ন কৰিছে বিভিন্ন দল সংগঠনৰ বিষয়ে মোক ফোন কৰিছে যে তোমাৰ অলপো দুখ লগা নাইনে যে মহান এজন বীৰক ইমান ভুলকৈ তুমি উপস্থাপন কৰিছা অনুতাপটো তোমাৰ হোৱা নাই মোলৈ ডাইৰেক্টলি ফোনেই আহিছে আহোম জনগোষ্ঠী এজন ল'ৰা বিভিন্ন নেতাই ফোন কৰিছে মানে তুমিও এজন নিজৰ আহোম জনগোষ্ঠীৰ ল'ৰা হয় গতিকে মই তেতিয়া কৈছোঁ যে মোৰ দুখ লাগিছে কিন্তু মোৰ দুখ এই যে ৰাইজে আঙুলি টোৱাই আছে যে কাৰচিন মাৰি দেখুৱাই আছে যে মই জুৱেলাৰী পিন্ধাব নালাগিছিল মই পাগুৰিটো এনেকৈ মাৰিব নালাগিছিল সেইখিনি আঙুলি টোৱাই আছে সেইখিনিক লৈ মই দুখ কিমানখিনি কৰিছোঁ মই নাজানো কিমানখিনি অনুতাপ হৈছে মই নাজানো কিন্তু মোৰ অনুতাপটোতকৈ আক্ষেপখিনি বেছি আছে সকলোৰে প্ৰতি আক্ষেপ এইটো কাৰণে আছে যেতিয়া বিতৰ্কটো সূত্ৰপাত হৈছে মই প্ৰায় দিনটোত 300 বা 400 ফোন কল ৰিচিভ কৰিছোঁ ৰাতি 1:30-2টা বজালৈকে কণ্টিনিউ কেনেবাকৈ যদি কাৰোবাৰ ফোন ৰিচিভ কৰিব পৰা নাই মিছ কল থাকি গৈছে মই কল বেক কৰিছোঁ মই জানো সেই মোৰ ফোনত ছেভ নথকা নাম্বাৰটো মোক অবভিয়াছলি কোনোবা কথা কিবা এটা ক'বৰ কাৰণেই ফোন কৰিছে ভাল কিবা এটা কাৰণে কৰা নাই অবভিয়াছলি সেইটো বিতৰ্কৰ কথাটোক লৈ ফোন কৰিছে কিন্তু মই তথাপিও কল বেক কৰিছোঁ কাৰণ তেওঁলোকৰ মন্তব্যটো মই জনাটো প্ৰয়োজন আছে সেইটো কাৰণে মই 300 বা 400 ফোন কল ৰিচিভ কৰিছোঁ আনকি নিজৰ ফোন কলখিনি ৰিচিভ কৰাৰ উপৰিও থিয়েটাৰ যিজন আমাৰ প্ৰযোজক সুভাষ ডাঙৰীয়া তেখেতৰ ফোনত অহা ব্যক্তিগত ফোন কলখিনিও মই ৰিচিভ কৰিছোঁ যেহেতু তেখেতে চবকে জনাইছে যে চেঙাৰ্ছকৈ ডিজাইন কৰিছে উজনি অসমৰ পৰা যেহেতু আমি সাজপাৰকলৈ কাম কৰা নাই যে আপোনালোকৰ সাজপাৰকলৈ কাম কৰি থকা ভিতৰুৱা এজন ব্যক্তিয়ে কৰিছে তেখেতেও প্ৰশ্নৰ সন্মুখীন হৈছে যেতিয়া ফোনটো তেখেতে ৰিচিভ কৰি সন্মুখত যিহেতু ওচৰতে ময়ে থাকোঁ গতিকে মোলৈ যেতিয়া ফোনটো দি দিয়ে তেতিয়া সেই একেখিনি প্ৰশ্নৰ সন্মুখীন হৈছোঁ মই কথাটো হৈছে যে যিমানেই তোমাক ফোন কৰিছে সকলোৱে কৈছে যে ভুল হৈছে তোমাৰ মানে এগৰাকী আহোম জনগোষ্ঠীৰ ল'ৰা হয় তুমি এনেদৰে নিজৰ বীৰজনক ভুলকৈ উপস্থাপন কৰিছা কিন্তু তুমি ক'ব বিচাৰিছা যে কোনো তোমাক এনে উপদেশ দিয়া নাই যে তুমি এইটো কৰিব লাগিছিল মোৰ দুখ তাত লাগি আছে বা আক্ষেপখিনি মোৰ তাত হৈছে যে এই 400 ফোন কল বা 300 ফোন কল যে মোলৈ কণ্টিনিউ আহিছে
কালিলৈকে হয়তো আজিলৈকেও আহি আছে কিছুমান ফোন মোলৈ মই ৰিচিভ কৰি আছোঁ কিন্তু তাৰে এটাও ফোন আজিলৈকে এই মুহূৰ্তলৈকে মোলৈ অহা নাই এজন বিশেষ ব্যক্তিৰ বাদ দি যিজন ব্যক্তিয়ে মোক এই ক্ষেত্ৰত যথেষ্ট এতিয়া কিছুমান তথ্য দি আছে আচলতে ভাবি চোৱাৰ থল আছে নেকি বুলি জনাই আছে লাচিতৰ পৰিয়ালৰ এজন বিশেষ ব্যক্তিয়ে মোক যোগাযোগ কৰিছে সেই ব্যক্তিজনৰ বাহিৰে কোনো দল সংগঠনৰ বিষয়ববীয়া কোনো যিসকলে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে তেওঁলোকে মোক কেতিয়াও কোৱা নাই যে তোমাৰ এইটো ক্ষেত্ৰত ভুল হ'ল কাৰ্চিন মেৰি যে আমি দেখাইছোঁ এইটো ক্ষেত্ৰত ভুল হৈছে তোমাৰ শুধৰণিৰ প্ৰয়োজন আছে কিন্তু কোনোবা এজনে মোক ক'ব লাগিছিল যে তোমাৰ ভুল হৈছে যিহেতু তোমালোকে পোষ্টাৰ ৰিলিজেই কৰিলা নাটকখন কৰিবলৈ গৈ আছা গতিকে আমাক লগ কৰা আমি দেখুৱাই দিম তোমাক যে শুদ্ধ এইটোহে যে মূৰত মৰা পাগুৰিটো তোমাৰ ভুল হৈছে পাগুৰিটো এনেকৈহে পাকটো তুমি দিব লাগিব এই কথাখিনিক লৈ পিনে কোনো এজন ঠিক আছে মই বুজি পালোঁ এই 300 ফোনৰ ভিতৰত তোমাৰ কি আহোম জনগোষ্ঠী বা ইমান এটা ইতিহাস প্ৰসিদ্ধ এটা জনগোষ্ঠী তাৰ কি বিজ্ঞ মানুহে তোমাক ফোন কৰা নাছিলে নেকি মোলৈ যিসমূহ ফোন আহিছে যথেষ্ট বয়োজ্যেষ্ঠ বিভিন্ন আমাৰ আহোমৰ জনগোষ্ঠীৰ দল সংগঠনৰ যিখিনি বিষয় যথেষ্ট ফোন আহিছে কিন্তু তেনেকুৱা কোনো ফোন নাহিল মোলৈ আজি তাৰিখলৈকে যে এইখিনি এনেকৈ কৰিব পৰা যায় যে তুমি এইখিনি এনেকৈয়ে শুদ্ধ কৰিব লাগিব তুমি আমাক লগ কৰা দেখাই দিম তোমাক শুদ্ধ এইটোহে তেনেকুৱা ধৰণৰ ফোন নহাটোত আচলতে মোৰ আক্ষেপখিনিত থাকি গ'ল মোৰ দুখটো তাত থাকি গ'ল তুমি এইটো বিচাৰিছিলা সেইটো মই বিচাৰোঁ অভিয়াছলি বিচাৰোঁ কাৰণ কেলৈ ইমান বছৰে যদি মই সেই বিশেষ সাজপাৰখিনিক লৈ পিনে কাম কৰি আজিৰ তাৰিখত মোক ৰাইজে চিনি পায় মোক বিশেষকৈ ৰাইজে চিনি পায় যে আহোম সমাজৰ সাজপাৰখিনিক লৈ কাম কৰোঁ কাৰণে মোক বেছিভাগে সেই বুলিয়ে চিনি পায় যদিও মোৰ চিনাকি আৰু কিছুমান ক্ষেত্ৰত কিছুমানে চিনি পায় কিন্তু মোক বিশেষভাৱে চিনি পায় যে আহোম সাজপাৰ কৰা ল'ৰাজন বুলি ইমানখিনি কৰাৰ পিছত মই কেতিয়াও সিমানখিনি মোৰ মনোভাৱ মই নাৰাখোঁ যে মই ভুল কিবা এটা উপস্থাপন কৰিম জানি বুজি সিমানখিনিলৈ মই নাযাওঁ আগবাঢ়ি বা ভৱিষ্যতেও নাভাবোঁ যে মই আৰু কিবা এটা সেনেকুৱা ভুল কৰিবলৈ যাম যিমানখিনি পাৰোঁ শুদ্ধ কৰিবলৈ বিচাৰিছোঁ ৰাইজৰ মাজত দিবলৈ বিচাৰিছোঁ কিন্তু যদিহে ভুল থাকি গৈছে সেইখিনি মই ভাবোঁ তেওঁলোকে যদি ক'লেহেঁতেন যে আমি তোমাৰ ওচৰলৈ যাব নোৱাৰোঁ তুমি ইয়ালৈ আহা আমাক লগ কৰা মানে অতি সোনকালে লগ কৰা বা কালিৰ ভিতৰতে লগ কৰা সেই ব্যৱস্থাটো হয়তো মোলৈ আহিব পাৰিলেহেঁতেন মোলৈ নহাৰ কাৰণটোহে মই বুজি পোৱা নাই